নলবাৰীৰ জাগাৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন। বৃহস্পতিবাৰে পশ্চিম নলবাৰীৰ শংকৰদেৱ শিশু নিকেতন জাগাৰাত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়। প্ৰাক্তন শিক্ষাৰ্থী আৰু স্মাইল ফাউণ্ডেশ্যনৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন জাগাৰাৰ সহযোগত অনুষ্ঠিত উক্ত শিবিৰটোত 150 শতাধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ দৰৱ আদি প্ৰদান কৰা হয়। উক্ত শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি আৰু বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ শিশু নিকেতন জাগাৰাৰ পৰিচালনা সমিতিৰ সভাপতি তথা নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে। শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰটোত গৌৰৱৰ বিষয় যে শংকৰদেৱ শিশু নিকেতনৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী চিকিৎসকসকল ক্ৰমে ডাঃ জয়প্ৰকাশ বৰ্মন, ডাঃ সাগৰিকা কাশ্যপৰ লগতে ডাঃ চেলিমা চুলতানাই চিকিৎসা আগবঢ়োৱাৰ লগতে প্ৰাক্তন ছাত্ৰ জ্যোতিৰ্ময় ডেকা লেবৰেটৰী টেকনিচিয়ান, প্ৰাক্তন ছাত্ৰী মণিকা বৰ্মন ANMA শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত সহায় কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ দৰৱো প্ৰদান কৰা হয়। প্ৰাক্তন শিক্ষাৰ্থী আৰু স্মাইল ফাউণ্ডেশ্যনৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন জাগাৰাৰ সহযোগত অনুষ্ঠিত উক্ত শিবিৰটোত স্মাইল ফাউণ্ডেশ্যনৰ বিষয়া ধ্ৰুৱ গোস্বামী, প্ৰাক্তন ছাত্ৰ তথা গ্ৰাম্য বিকাশ মঞ্চৰ সমন্বয়ক চম্পক শৰ্মা, শ্যামল বৰ্মন, শংকৰদেৱ শিশু নিকেতন জাগাৰাৰ প্ৰধান আচাৰ্য মনোজ কুমাৰ গোস্বামী, পৰিচালনা সমিতিৰ সম্পাদক প্ৰণৱ গোস্বামী, কনক ডেকা, জগদীশ বেজবৰুৱা, হেমেন বৈশ্যকে আদি কৰি শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সদস্যবৃন্দ, আচাৰ্যসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলে সহযোগিতা আগবঢ়ায়। শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন জাগাৰাত আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। এই আয়োজনৰ মূলতঃ উদ্যোক্তা হৈছে স্মাইল ফাউণ্ডেশ্যন বুলি এক বেচৰকাৰী অনুষ্ঠান। আনহাতে আমাৰ এই নিকেতনৰ প্ৰাক্তন শিক্ষাৰ্থীসকল। এই নিকেতন স্থাপন হৈছিল 1996 চনৰ 7 জানুৱাৰীত। প্ৰায় 3টা দশক জুৰি জাগাৰা শংকৰদেৱ শিশু নিকেতনে বিভিন্ন দিশত কাম কৰি আছে আৰু শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছে আৰু শাৰীৰিক, মানসিক আৰু শৈক্ষিক এই বৌদ্ধিক বিকাশ এই আটাইবোৰ দিশতে কাম কৰি আছে। যিহেতু তাৰে এক অংগীভূত কথা হ'ল স্বাস্থ্য। কোৱা হয় শৰীৰ মাধ্যাং খলু ধৰ্ম সাধনম, শৰীৰে হৈছে সকলো কৰ্তব্য পালনৰ মূল। গতিকে সকলো কৰ্তব্য পালন, শিক্ষা দীক্ষাকে আদি কৰি সকলো কৰ্তব্য পালনতে আমাৰ শৰীৰটো প্ৰথম। গতিকে শৰীৰটো ভালে আছে নে নাই, সুস্বাস্থ্য বজাই আছে নে নাই, তাক পৰীক্ষা কৰোৱাটো আমাৰ নিতান্তই কৰ্তব্য। আৰু সেইটোৱে উদ্দেশ্য আগত ৰাখি জাগাৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে, বিশেষকৈ আমি নাম ল'ব লাগিব চম্পক শৰ্মা, আমাৰ প্ৰাক্তন শিক্ষাৰ্থী। তাৰ উপৰি আটাইতকৈ গৌৰৱৰ কথা, চম্পক শৰ্মাৰ নেতৃত্বতে এই অনুষ্ঠানটোৰ আৰম্ভণি হৈছে। তেওঁৰ প্ৰযত্নত আমাৰ প্ৰণৱ গোস্বামী দেৱ আছে আমাৰ পৰিচালনা সমিতিৰ, আনহাতে আমাৰ এই নিকেতনৰ প্ৰধান আচাৰ্য মনোজ কুমাৰ গোস্বামী দেৱ আছে। মই দীপজ্যোতি বৰপূজাৰী, এই নিকেতনৰ সভাপতি পৰিচালনা সমিতিৰ। আমি আটাইয়ে লগ লাগি আচলতে এই শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ লগতে শাৰীৰিক বিকাশো যাতে হয় তাৰ প্ৰযত্নৰ বাবে এয়া অনুষ্ঠান কৰা হৈছে। আৰু আটাইতকৈ গৌৰৱৰ কথা, আমাৰ আনন্দৰ কথা যে এই অনুষ্ঠানটোত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত আমাৰ এই নিকেতনৰ 3গৰাকীকৈ ডাক্তৰ আৰু ANMকে আদি কৰি বা লেবৰেটৰী টেকনিচিয়ানকে আদি কৰি কেইবাগৰাকীও প্ৰাক্তন শিক্ষাৰ্থী ভাগ লৈছে। সেয়া আমাৰ কাৰণে অতিকৈ গৌৰৱৰ কথা। গতিকে এনেকুৱা কাৰ্যসূচী ভৱিষ্যতেও আমি নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু জাগাৰা অঞ্চলৰ সকলো সুধী ব্যক্তিকে, সকলো সমাজত কাম কৰা সকলো ধৰণৰ জ্ঞানী গুণী লোককে এনেকুৱা অনুষ্ঠানৰ লগত সহযোগিতা ভৱিষ্যতলৈ আগবঢ়াবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত আমাৰ নিকেতনৰ প্ৰায় 200গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে এই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক, সম পৰিমাণৰ অভিভাৱকো আজি এই পৰীক্ষা কৰা হ'ব আৰু তেওঁলোকক দৰৱ পাতিও দিয়া হ'ব। আমাৰ এই নিকেতনৰ বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি উদ্যোগ বা আমাৰ নিকেতনৰ প্ৰাক্তন কেইবাগৰাকী ডাক্তৰে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক গৌৰৱান্বিত কৰিছে। গতিকে সেইফালৰ পৰা আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু এই অনুষ্ঠানটোৱে আমাৰ শিশুসকলৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত যথেষ্ট সহায়ক হ'ব বুলি ভাবিছোঁ। নমস্কাৰ। আমাৰ এই আজিৰ এই শিবিৰটোত, স্বাস্থ্য শিবিৰটোত আমাৰ বিশেষভাৱে আমাৰ প্ৰাক্তন ছাত্ৰ ডাঃ সাগৰিকা কাশ্যপ, শ্ৰী জয়প্ৰকাশ বৰ্মন, আমাৰ
এ নাম শ্ৰী মণিকা বৰ্মন, তাৰপিছতে আমাৰ লেবৰেটৰী টেকনিচিয়ান শ্ৰী জ্যোতিৰ্ময় ডেকা, এইবিলাকে আমাৰ যে মানে আমাৰ গৌৰৱান্বিত কৰিছে। তেওঁলোকে আমাৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমাৰ মাজত আজি উপস্থিত থাকি আমাৰ নিকেতনৰখনৰ যিটো মানদণ্ড সেইটো উন্নত কৰিছে, আৰু এই ক্ষেত্ৰত তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.